নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ চৌধুৰী ব্লগছ। বহুদিন হৈ গ'ল আপোনালোকৰ কাৰণে নতুন ভিডিঅ' বনাব পৰা নাছিলোঁ, তো তাকে ভাবিলোঁ এতিয়া নতুন এটা ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে। তো নতুন মানুহ আহিল, নতুন গাড়ী অফাৰ আহিছে। তো বন্ধুসকল, আপোনালোকে যদি গাড়ী অফাৰ কোনখন গাড়ী কিমান দাম আৰু কোনখন গাড়ীত কিমান অফাৰ আছে জানিব বিচাৰে, ওপৰত দিয়া নম্বৰটোত কণ্টেক্ট কৰক। তো ব'লক, আমাৰ এখন VXi হয়। তো এখন VXiখনৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এখন চুইফ্টৰ VXi ভেৰিয়েণ্ট হয়। ইয়াতে আপুনি বিশেষ মই ফিচাৰ্ছৰ কথা বেছি নকওঁ। তো ইয়াত আপুনি বেছ ভেৰিয়েণ্টৰ পৰা আপুনি LED লাইট পাই আছে। ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচ হৈ গ'ল 7,29,448। বন্ধুসকল, আপোনালোকে যদি তেজপুৰৰ পৰা চাই আছে বা অৰুণাচলৰ পৰা চাই আছে, নিশ্চয় কণ্টেক্ট কৰক মোক ওপৰত দিয়া নম্বৰটোত। তো নেক্সট এখন আছে এক্সপ্ৰেছ VXi। তো এইখন গাড়ী কিমান দাম চাওঁ আহক ইয়াৰ এক্স-শ্ব'ৰুমটো। তো বন্ধুসকল, এইখন হৈ গ'ল আপোনাৰ এক্সপ্ৰেছ VXi ভেৰিয়েণ্ট হয়। বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে এইখন গাড়ী। আৰু বন্ধুসকল, আৰু এটা কথা কওঁ আপোনালোকক, এইখন কোনো ছেকেণ্ড হেণ্ড ডিলাৰশ্বিপ নহয়, নতুন ডিলাৰশ্বিপ হয়। যদি নতুন গাড়ী আপোনালোকে ল'ব বিচাৰে তেতিয়া মোক কণ্টেক্ট কৰিব। তো ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচ হৈ গ'ল 5,21,448 ৰুপিজ। তো আপোনাক বন্ধুসকল যিটো দাম কৈ আছোঁ মই, সেইটো আপোনাৰ এক্স-শ্ব'ৰুম হয়। অন ৰোড প্ৰাইচ জানিবলৈ কাৰণে আপোনালোকে ওপৰত দিয়া নম্বৰটো কণ্টেক্ট বন্ধুসকল, আপোনালোকে চাব পাৰিছে এইখন চেলেৰিঅ VXi ভেৰিয়েণ্টটো হয়। ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচ হৈ গ'ল 5,83,448 ৰুপিজ। বন্ধুসকল, এইটো এক্স-শ্ব'ৰুম প্ৰাইচ কৈ আছোঁ মই। যদি অন ৰোডটো জানিব বিচাৰে আপুনি ওপৰত দিয়া নম্বৰটো। এইখন ৱেগনাৰ 1 লিটাৰখন হয়। তো ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 5,99,448 ৰুপিজ। বন্ধুসকল, যিটো দাম কৈ আছোঁ সেইটো এক্স-শ্ব'ৰুম প্ৰাইচ হয়। আৰু ফিচাৰ্ছৰ কথা মই বেছি বুজাই নাথাকোঁ এতিয়া, কিয়নো ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। যদি আপোনালোকে ফিচাৰ্ছৰ কথা জানিব বিচাৰে, হয়তো আপোনালোকে ডিলাৰশ্বিপ ভিজিট কৰক, নহয়তো মোক কল কৰক, ওপৰত নাম্বাৰ দিয়া থাকিব। তো আমাৰ নেক্সট আৰু এখন আছে এল্টো VXi। আহক, এইখন হৈ গ'ল এল্টো VXi ভেৰিয়েণ্টটো হয়। ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 5,09,48। এইখন হৈ গ'ল আপোনাৰ ডিজায়াৰ VXi ভেৰিয়েণ্ট। ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচটো পৰিব আপোনাৰ 7,49,198 ৰুপিজ। যিটো বন্ধুসকল আপোনালোকক দাম কৈ আছোঁ সেইটো আপোনাৰ এক্স-শ্ব'ৰুম হয়। যদি আপোনালোকে অন ৰোড প্ৰাইচ কিমান হয় জানিব বিচাৰে, ওপৰত দিয়া নম্বৰটো কণ্টেক্ট কৰক। তো বন্ধুসকল, আপোনালোকক নিউ চুইফ্টখন দেখাইছিলোঁ মই। ইয়াত আপোনাক ZXiখন দেখাওঁ। তাতে আপোনাক শ্ব'ৰুমত যিখন আছিল সেইখন VXi আছিল। তো ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল ZXiখনৰ 8,29,448। বাকী ফিচাৰ্ছ আপুনি চেমে থাকিব। আপুনি আহক, গাড়ীখন বুকিং কৰক, আপুনি পাই যাব গাড়ী সোনকালে। আমাৰ আপোনালোকৰ মাজত এইখন আছে আৰ্টিকা VXi। ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচটো হৈ গ'ল 9,82,442। তো বন্ধুসকল, আপোনালোকৰ যদি ফেমিলিটো ডাঙৰ, আপোনালোকে ভাবিছে 7জন বা 5জন মানুহ আপোনালোকৰ ফেমিলিত আছে, গোটেইকেইজন ফেমিলিত ভালকৈ শান্তিমতে যদি ফুৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি আৰ্টিকাখন লৈ যাব পাৰে। তো ইয়াৰ এক্স-শ্ব'ৰুমটো বন্ধুসকল আপোনালোকক ক'লোঁ, ওপৰত যদি নাম্বাৰ দিয়া আছে, ওপৰত দিয়া নাম্বাৰত আপুনি কণ্টেক্ট। তো বন্ধুসকল, আপোনালোকে চাব পাৰিলে কোনখন গাড়ী কিমান দাম। যদি ভিডিঅ'টো ভাল লাগিল বন্ধুসকল, ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু